আপুনি বাৰু জানেনে যে ভাৰতীয় জাতীয় পতাকাখন ছবাৰকৈ পৰিৱৰ্তন কৰা হৈছিল 1906 চনৰ পৰা 1947 চনলৈ ভাৰতীয় পতাকাই পাইছিল 9 ৰূপ প্ৰথম পতাকাত আছিল সূৰ্য চন্দ্ৰ আৰু বন্দে মাতৰম গান্ধীজীৰ ঘূৰ্ণন চকাৰ পৰা অশোকৰ ধৰ্মচক্ৰলৈ ভাৰতীয় পতাকাৰ দীঘলীয়া যাত্ৰা ভাৰতীয় পতাকাখনে আজিৰ ৰূপটো কেনেকৈ পালে আপুনি বাৰু এই বিষয়ে জানেনে আপুনি বাৰু জানেনে যে স্বাধীনতাৰ পূৰ্বে আমাৰ দেশ ভাৰতৰ তিৰংগা পতাকাখন এতিয়ালৈকে ছবাৰ পৰিৱৰ্তন কৰা হৈছে যাৰ অৰ্থ হ'ল আমি বৰ্তমান সময়ত ভাৰতীয় তিৰংগাৰ যি ৰূপ দেখিবলৈ পাওঁ সেয়া প্ৰথমৰ পৰাই তেনেকুৱা নাছিল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে ভাৰতীয় তিৰংগা পতাকাখন কোনবোৰ পৰ্যায়ৰ মাজেৰে অতিক্ৰম কৰি আহিছে 1906 চনৰ 7 আগষ্ট বৰ্তমান কলকাতা নামেৰে জনাজাত কলিকতাৰ পাৰ্চি বাগান চৌহদত ভাৰতীয় পতাকাখন প্ৰথমবাৰৰ বাবে উত্তোলন কৰা হৈছে সেউজীয়া হালধীয়া আৰু ৰঙা এই তিনিটা ৰঙৰ ফিটাৰে পতাকাখন গঠিত আছিল পতাকাখনৰ ওপৰৰ অংশত 8টা পদুম ফুল অংকন কৰা হৈছিল ইয়াৰ মধ্যভাগত ডাঙৰ আখৰেৰে লিখা হৈছিল বন্দে মাতৰম বুলি তলৰ পটিত সোঁফালে এটা সূৰ্য আৰু বাওঁফালে এটা চন্দ্ৰৰ ছবি অংকন কৰা হৈছিল কিন্তু এইখন এখন বেচৰকাৰী জাতীয় পতাকা হিচাপেহে পৰিগণিত হৈছিল ভাৰতৰ এই প্ৰথমখন পতাকা বেছিদিন স্থায়ী নোহোৱাৰ বাবে তাৰ পিছৰ বছৰতে অৰ্থাৎ 1907 চনত ইয়াৰ কিছুমান আৱশ্যকীয় সালসলনি ঘটোৱা হয় এইখন জাতীয় পতাকা কেশৰ হালধীয়া আৰু সেউজীয়া ৰঙৰ তিনিটা ফিটা ব্যৱহাৰ কৰা হৈছে প্ৰথমখন পতাকাৰ দৰে ইয়াৰ মাজতো বন্দে মাতৰম লিখা আছিল তাত এটা চন্দ্ৰ আৰু তৰাৰ চিহ্নও সন্নিৱিষ্ট আছিল ভিক্কাজী কামাই পেৰিছত এই পতাকাখন উত্তোলন কৰিছিল পৰৱৰ্তী সময়ত বাৰ্লিনত অনুষ্ঠিত এখন সন্মিলনত এই পতাকাখন উত্তোলন কৰা হৈছিল কিন্তু ভাৰতৰ দ্বিতীয়খন জাতীয় পতাকাৰ বৈধতা কেৱল 10 বছৰলৈকেহে আছিল গৃহশাসন আন্দোলনৰ সময়ত 1917 চনত ভাৰতে এখন নতুন পতাকা লাভ কৰিলে যিখন আগৰ দুইখন জাতীয় পতাকাৰ তুলনাত সম্পূৰ্ণৰূপে বেলেগ আছিল এই পতাকাখনত 5ডাল ৰঙা আৰু 4ডাল সেউজীয়া ৰেখা অৰ্থাৎ সৰ্বমুঠ 9ডাল ৰেখা সন্নিৱিষ্ট আছিল ওপৰৰ সোঁফালে চন্দ্ৰ আৰু তৰা বাওঁফালৰ কোণত ব্ৰিটেইনৰ চৰকাৰী পতাকা আৰু মাজত সপ্তৰ্ষি নক্ষত্ৰমণ্ডলৰ চিহ্ন আছিল 1917 চনত এণ্টি বেচাণ্ট আৰু লোকমান্য তিলকে এই পতাকাখন উত্তোলন কৰিছিল ভাৰতৰ তৃতীয়খন জাতীয় পতাকাৰ বৈধতা কেৱল 4 বছৰৰ বাবেহে আছিল ইয়াৰ পাছত 1921 চনত এই জাতীয় পতাকাখন পুনৰ সলনি কৰা হৈছিল এইবাৰ ভাৰতীয় জাতীয় পতাকাখনত বগা সেউজীয়া ৰঙা ৰঙৰ তিনিটা ৰেখাৰ ব্যৱহাৰ কৰা হৈছে অন্ধ্ৰপ্ৰদেশৰ এজন যুৱকে এই পতাকাখন নিৰ্মাণ কৰি গান্ধীজীক অৰ্পণ কৰিছিল পৰৱৰ্তী সময়ত গান্ধীজীয়ে ইয়াত এটা ঘূৰ্ণন চকা যোগ দিছিল কিন্তু এই পতাকাখনৰ প্ৰচলন কেৱল 10 বছৰৰ বাবেহে আছিল 1931 চনত ভাৰতে পুনৰবাৰ এখন নতুন জাতীয় পতাকা লাভ কৰিলে চতুৰ্থখন জাতীয় পতাকাৰ দৰে পঞ্চমখনতো ঘূৰ্ণন চকাটোৱে এক গুৰুত্বপূৰ্ণ স্থান পাইছিল কিন্তু এইবাৰ পতাকাখনৰ ৰঙৰ পৰিৱৰ্তন ঘটোৱা হ'ল পতাকাখনৰ ওপৰত কেশৰ মাজত বগা আৰু একেবাৰে তলত সেউজীয়া ৰঙৰ ফিটা সন্নিৱিষ্ট কৰা হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছে এই পতাকাখনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিছে কংগ্ৰেছ দলৰ পঞ্চমখন জাতীয় পতাকাই আছিল ভাৰতৰ অন্তিমখন জাতীয় পতাকা এই পতাকাখনত কেৱল মাত্ৰ এটা পৰিৱৰ্তন কৰা হৈছিল জাতিৰ পিতা মহাত্মা গান্ধীৰ ঘূৰ্ণন চকাটোক ইয়াৰ পৰা আঁতৰাই পেলোৱা হ'ল তাৰ স্থানত সম্ৰাট অশোকৰ চক্ৰটো স্থাপন কৰা হৈছিল 1947 চনৰ 22 জুলাই তাৰিখে এই তিৰংগা পতাকাখনে স্থায়ী ৰূপ লাভ কৰে এই তিৰংগা পতাকাখনে ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি এই জাতীয় পতাকাখন এই ৰূপতে উত্তোলন কৰা হয়